অহা বছৰ যুঁজ হ'ব অসমৰ জনসাধাৰণ বনাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড। তেওঁতো প্ৰাইভেট লিমিটেডে কৰিছে। তেওঁৰ ৰাজনীতি কি? ৰিজৰ্ট কিনা, বাগান কিনা, বিধায়ক কিনা, স্কুল কিনা, এয়া হ'ল তেওঁলোকৰ ৰাজনীতি। ৰাইজক সেৱা কৰাটো একো নহয়। প্ৰাইভেট লিমিটেড এটা চলাই আছে, য'ত তেওঁ মেনেজিং ডিৰেক্টৰ, পৰিয়ালৰ এজন দুজন ডিৰেক্টৰ আৰু ৩-৪জন মন্ত্ৰী ডিৰেক্টৰ হৈ আছে। আৰু জনসাধাৰণ আজি আমাৰ লগত আছে, জনসাধাৰণৰ সমৰ্থন আমাৰ লগত আছে। অহা নিৰ্বাচন এবাৰ যুঁজ হ'ব অসমৰ জনসাধাৰণ বনাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড। অহা বছৰ যুঁজ হ'ব অসমৰ জনসাধাৰণ বনাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড। তেওঁতো প্ৰাইভেট লিমিটেডে কৰিছে। তেওঁৰ ৰাজনীতি কি? ৰিজৰ্ট কিনা, বাগান কিনা, বিধায়ক কিনা, স্কুল কিনা, এয়া হ'ল তেওঁলোকৰ ৰাজনীতি। ৰাইজক সেৱা কৰাটো একো নহয়। প্ৰাইভেট লিমিটেড এটা চলাই আছে, য'ত তেওঁ মেনেজিং ডিৰেক্টৰ, পৰিয়ালৰ এজন দুজন ডিৰেক্টৰ আৰু ৩-৪জন মন্ত্ৰী ডিৰেক্টৰ হৈ আছে। আৰু জনসাধাৰণ আজি আমাৰ লগত আছে, জনসাধাৰণৰ সমৰ্থন আমাৰ লগত আছে। অহা নিৰ্বাচন এবাৰ যুঁজ হ'ব অসমৰ জনসাধাৰণ বনাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড।